হে গাইজ স্বাগতম তো নয়ন পুষ্পা ব্লগ এটা নতুন ভিডিঅ'লৈ স্বাগতম জানাইছোঁ আৰু গম পাইছে যে আজি দুখজনক এটা ভিডিঅ' লৈ আহিছোঁ আৰু যদি আপোনালোকে নয়ন পুষ্পা ব্লগ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত একোটাকৈ লাইক কমেণ্ট কৰি দিব আৰু যদি বেয়া নাপায় শ্বেয়াৰ কৰিব আৰু আজি ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক কাৰণ অতি দুখজনক ভিডিঅ' আৰু অতি দুখজনক খবৰ আৰু আপোনালোকৰ মাজলৈ আজি লৈ আহিছোঁ আৰু মোৰ ইউটিউব চেনেলটো খোলাৰ পৰা এনেকুৱা ধৰণৰ কোনো ধৰণৰ ভিডিঅ' আপলোড দিয়া নাই আৰু আজি ফাৰ্ষ্ট আৰু যদি কিবা কথা বতৰা কওঁতে প্লিজ যদি ভুল হয় ক্ষমা কৰি দিব আৰু ভিডিঅ'টো আপোনালোকে ফাৰ্ষ্টৰ পৰা শেষলৈকে কমপ্লিট চাব। তো গাইজ কালি মানে সন্ধিয়া প্ৰায় 7:30মান বজাত ফেচবুকটো চলাই আছিলোঁ, তেতিয়া এটা বিশেষ ফেচবুক পোষ্ট পালোঁ অতি দুখজনক আৰু সেই ফেচবুক পোষ্টটো হ'ল এগৰাকী বিশেষ কণমানি বয়স প্ৰায় 8.5 বছৰমান হৈছে আৰু তেওঁ বৰ্তমান ব্লাড কেঞ্চাৰ হৈছে আৰু বৰ্তমান গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু তেওঁক আৰ্থিকভাৱে বহুতো টকাৰ প্ৰয়োজন হৈছে আৰু সেই অনুসৰি আজি এইটো ভিডিঅ' বনালোঁ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' কোনো ধৰণৰ বিষয়ত বনোৱা নাই আৰু কেতিয়াও বনোৱা নাছিলোঁ আৰু আজি বনাইছোঁ আৰু বেয়া চেয়া নাপাব আপোনালোকে। আৰু তেওঁ ঘৰ বৰ্তমান ধেমাজি ডিষ্ট্ৰিক্টত আৰু ডাকঘৰ হ'ল বৰদলনি গাঁও ভকত গাঁও আৰু মাতৃ নাম হ'ল মধুস্মিতা গগৈ আৰু পিতৃ নাম হ'ল ৰিংকু গগৈ আৰু ডেট অফ বাৰ্থ 11/3/2016 আৰু স্ক্ৰীণত দিয়া আছে এই কণমানিজনীৰ ফটোখন, আপোনালোকে তো চাই ল'ব আৰু মধুস্মিতা গগৈ নামৰ গুগল পে' নাম্বাৰটো ডেছক্ৰিপশ্যনত দি থোৱা আছে আৰু আপোনালোকে তাতেই 10 টকা 20 টকা 1 টকা 2 টকাকৈ যিমান পাৰে আপোনালোকে দিয়ক কাৰণ তেওঁ ধেমাজিৰ ছোৱালী বুলি নাভাবি তেওঁক যাতে আমাৰ নিজৰ ছোৱালী বুলি ভাবক, নিজৰ ভাগিন বুলি ভাবক, নিজৰ নাতি বুলি ভাবক, নিজৰ ভণ্টি বুলি ভাবক, তেনেকৈ ভাবি আপোনালোকে যিমান পাৰে সহায় কৰক আৰু যিমান পাৰে আজি এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক কাৰণ এজনী উঠি অহা কণমানি তাই যাতে ভৱিষ্যতত ধ্বংস নহয়, তাইৰ নামটো হ'ল পৰী গগৈ, তাই যাতে আমাৰ মাজলৈ আগৰ পৰীৰ দৰে যাতে উভতি আহে সেইটো মই বিচাৰোঁ আৰু সেইটো ময়ো কামনা কৰোঁ। আৰু তেওঁ বৰ্তমান ক্লাছ 3ত পঢ়ি আছে আৰু শংকৰদেৱ শিশু নিকেতন আৰু অতি বেয়া লাগিছে কাৰণ ইমান এজনী সৰু অবালক ছোৱালী যেতিয়া ইমান এটা ডাঙৰ ভয়াৱহ বেমাৰ হৈছে সেইটো কোনেও নিবিচাৰে, কিন্তু কি ক'ব বেমাৰে কেতিয়াও সৰু ডাঙৰ নিবিচাৰে আৰু বেমাৰে কেতিয়াও ধনী দুখীয়া নিবিচাৰে আৰু সেই অনুসৰি আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু যিমান পাৰে এই ভিডিঅ'টো অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈও যদি এই লিংকটো পঠাই দিয়ে এই ভিডিঅ'টো তেওঁ সহায় কৰিব পাৰে। আৰু যদি ময়ো এজন ইউটিউবাৰ, সৰু ইউটিউবাৰ যদিও আমাৰ ডাঙৰ ইউটিউবাৰ যে সময় গগৈ মিষ্টাৰ বিতুলৈ যদি এই ভিডিঅ'টো প্ৰেৰণ কৰি দিয়ে আপোনালোকে যে পঠিয়াই দিয়ে তেওঁ বহুতখিনি সহায় কৰিব আৰু মোৰ ফালৰ পৰা আপোনালোকক অনুৰোধ জনাইছোঁ যে সময় গগৈলৈ হওক মিষ্টাৰ বিতুলেই হওক যাতে এই ভিডিঅ' লিংকটো পঠাই দিয়ে যাতে সহায় কৰে কাৰণ আপোনালোকেও 10 টকা 20 টকা যিমান পাৰে সহায় কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক কাৰণ এগৰাকী উঠি অহা কণমানি ভৱিষ্যতো যাতে ধ্বংস নহয়, পৰী গগৈ যাতে আগৰ দৰে সুস্থ হৈ আমাৰ মাজলৈ উভতি আহে সেইটো মই কামনা কৰিছোঁ আৰু বহুত দুখ লাগিছে। তো গাইজ মই আজিৰ দিনৰ প্ৰায় 12:30মান বজাত মধুস্মিতা গগৈ পৰী গগৈ মাতৃ আৰু তেওঁক বৰ্তমান ফোন কৰি পৰী গগৈ খবৰ খাতি ল'লোঁ আৰু কৈছে অলপ ভালেই বুলি আৰু মই মধুস্মিতা গগৈ এই গুগল পে' নাম্বাৰটোত মই মোৰ ফালৰ পৰা 500 টকা এটা ট্ৰেন্সফাৰ কৰি দিছোঁ আৰু বেছি দিবলৈ নাই কাৰণ যিমানখিনি পাৰিছোঁ তিমানখিনি দিছোঁ আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যদি আপোনালোকে নয়ন পুষ্পা ব্লগ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'ত একোটাকৈ লাইক কমেণ্ট কৰি দিব আৰু চাই থাকিব আজি কেনেকুৱা হয়। গাইজ সময় পাই 6টাই বাজিলে আৰু আকৌ এবাৰ কৈছোঁ আপোনালোকে পৰী গগৈক আপোনালোকৰ সামৰ্থ্য অনুযায়ী 1 টকা 2 টকা 10 টকা 20 টকা যিমান পাৰে দিবলৈ চেষ্টা কৰক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ডেছক্ৰিপশ্যনত মধুস্মিতা গগৈ গুগল পে' নাম্বাৰ দিয়া আছে, আপোনালোকে তাতে দিব পাৰিব, আপোনালোকৰ সামৰ্থ্য অনুযায়ী যিমান দিব পাৰে তিমান দিয়ক, সহায় কৰক যাতে সুস্থ হৈ আগৰ দৰে আমাৰ মাজলৈ পৰী গগৈ উভতি আহে সেইটোৱে কামনা কৰিছোঁ। আৰু মানে এতিয়াৰ পৰা আছোঁ নামঘৰত আৰু চাকি জ্বলাব আহিছোঁ আৰু দবাও কোবালে আৰু
যদি আপোনালোকে নয়ন পুস্তক লাগে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আজি ভিডিঅ'টো কেনেকুৱা হ'ল নিশ্চয় কমেণ্ট কৰি জনাব। এটা নতুন ভিডিঅ'লৈ আহিছোঁ। টাটা বাই বাই, জয় অসম।